সাংস্কৃতিক গোষ্ঠীৰ সমূহ শিল্পীয়ে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। সকলোলৈ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি আমি বিদায় লৈছোঁ। শুভৰাত্ৰি। বহুকেইগৰাকী শিল্পী কলা কুশলীৰ সন্মিলিত প্ৰচেষ্টাত এক জাকত জিলিকা অনুষ্ঠান উপহাৰ দিলে পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীয়ে। দলটিক আমি হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এক সুন্দৰ সাংস্কৃতিক সূচীৰ মাজতে সাহিত্যৰ সৌৰভৰ কিছু ৰেঙনি আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। এই আয়োজনৰ সুস্থ বৃদ্ধি কৰিবলৈ এতিয়া আমি এটি সমূহ অনুষ্ঠানৰ আৰম্ভ কৰিছোঁ। এখন গ্ৰন্থ উন্মোচন আৰু এই গ্ৰন্থকাৰ সন্মানীয় শ্ৰীযুত জিতেন চৌধুৰীদেৱ, তেখেতক এই গ্ৰন্থ উন্মোচনৰ আয়োজনৰ বাবে আহ্বান জনাইছোঁ। গ্ৰন্থকাৰ জিতেন চৌধুৰী, তেখেতৰ সুপুত্ৰ ডক্টৰ জিতুমণি চৌধুৰী আৰু বোৱাৰী পুলকিতা চৌধুৰীক এই গ্ৰন্থ উন্মোচনৰ বাবে সন্মুখ ভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগে লগে এই অনুষ্ঠানটোৰ মাত্ৰা বৃদ্ধি কৰিবলৈ উৎসাহমূলক উপস্থিতিৰে প্ৰেৰণা দিবলৈ মঞ্চলৈ আহ্বান জনাইছোঁ ডক্টৰ ভগীৰথ নাথ, সন্মানীয় শ্ৰীযুত নৃপেন পূজাৰী, শ্ৰীযুত তৰু ডেকা, শ্ৰীযুত অখিল কৰ্মকাৰ, শ্ৰীযুত যোগান্ত বায়ন, শ্ৰীযুত তৰুণ চন্দ্ৰনাথ, শ্ৰীযুত অমৰেন্দ্ৰ পাঠক। আৰু লগতে আহ্বান জনাইছোঁ এই গ্ৰন্থৰ উন্মোচক সন্মানীয় শ্ৰীযুত হেমেন দাসদেৱ, সভাপতি ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি। আমাৰ গ্ৰন্থ উন্মোচন হ'ব একেবাৰে সমূহ অনুষ্ঠান। তাৰ পিছতে এক খুব সুন্দৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰিব অসীম বৈশ্যৰ নেতৃত্বত। আমি অসীম বৈশ্যৰ নৃত্য দলটিৰ যি বাদ্যযন্ত্ৰীসকলক পিছফালে সাজু কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। লগতে অনুৰোধ জনাইছোঁ আন এটি অনুষ্ঠান হ'ব সমান্তৰালভাৱে আমাৰ কেইখনমান উপসমিতিৰ সদস্য বিষয়ববীয়াক আজি ৰাইজৰ সৈতে চিনাকি কৰি দিয়া হ'ব, যিসমূহৰ কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিত এক সুন্দৰ এই আয়োজনৰ প্ৰাণ পাই উঠিছে। তেখেতসকলক আজি ৰাইজৰ সৈতে আনুষ্ঠানিকভাৱে চিনাকি কৰি দিয়া হ'ব। আমি মঞ্চৰ পিছফালে আজিৰ যিসকল উপসমিতিৰ সদস্য বিষয়ববীয়া তেখেতসকলক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ গ্ৰন্থ উন্মোচনলৈ। আৰু গ্ৰন্থ উন্মোচনৰ প্ৰাক মুহূৰ্তত উন্মোচক সন্মানীয় শ্ৰীযুত হেমেন দাসদেৱক গ্ৰন্থকাৰ জিতেন চৌধুৰীদেৱৰ বোৱাৰী শ্ৰীযুতা পুলকিতা চৌধুৰীয়ে এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাইছে। মই সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ পুলকিতা চৌধুৰীক এখনি ফুলাম গামোচাৰে উন্মোচক সন্মানীয় শ্ৰীযুত হেমেন দাসদেৱক। এতিয়া আমি পলম নকৰি গ্ৰন্থখিনি আগবঢ়াই আনিছে, গ্ৰন্থখিনি উন্মোচন কৰিব। উন্মোচনৰ কৰাৰ পিছতে আমি উন্মোচনী দুআষাৰ শুনিম। হাউলি ৰাস মহোৎসৱ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু এটা নতুন দিশ সংযোজিত হ'ল সাহিত্যিক। এই গোটেইকেইটা দিশক সামৰি আমি আয়োজন কৰোঁ। গতিকে তাৰেই এটা নিদৰ্শন আজিৰ এই অনুষ্ঠানত গ্ৰন্থ উন্মোচন হৈ আছে। গ্ৰন্থ উন্মোচন কৰিছে সন্মানীয় শ্ৰীযুত হেমেন দাসদেৱে। দুআষাৰ ক'ব। ধন্যবাদ চম্পক। গ্ৰন্থ উন্মোচনৰ প্ৰাক মুহূৰ্তত দুআষাৰ ক'ব দিছে। মই দুআষাৰ ক'ব বিচাৰিছোঁ। জিতেন চৌধুৰী আমাৰ হাউলিৰে সন্তান। জিতেন চৌধুৰীয়ে এই কিতাপখন প্ৰণয়ন কৰিছে। মৌলিক গ্ৰন্থ, শিৰোনাম হ'ল পদিয়ৰী। অলপ পিছতে আমি মুকলি কৰিম।
তো গ্ৰন্থখনৰ প্ৰণেতা জিতেন চৌধুৰীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ অসমীয়া সাহিত্যলৈ বৰঙণি যোগোৱাৰ লগতে হাউলিৰো নাম উজ্বলাইছে কিতাপখনৰ নাম এতিয়াই মই সকলোৰে সন্মুখত কৈছোঁ এতিয়া আনুষ্ঠানিকভাৱে আমি কিতাপখন উন্মোচন কৰিবলৈ গৈছোঁ পদিয়ৰী অসমীয়া শব্দৰত্ন আৰু অন্যান্য পদিয়ৰীৰ অৰ্থ হ'ল অলংকাৰ বিশেষ অসমীয়া সাহিত্যৰ এক বিশেষ অলংকাৰ ৰূপে চিহ্নিত হৈ থাকিব কিতাপখনে অসমীয়া সাহিত্য ভাল পোৱাসকলকতো উপকৃত কৰিবই ছাত্ৰ ছাত্ৰীসকলকো উপকৃত কৰিব আশা কৰোঁ সচেতন ৰাইজে কিতাপখন সংগ্ৰহ কৰিব পুনৰবাৰ গ্ৰন্থখনৰ প্ৰণেতা জিতেন চৌধুৰীলৈ ধন্যবাদ জনাই আনুষ্ঠানিকভাৱে পদিয়ৰী উন্মোচন কৰিলোঁ ধন্যবাদ গ্ৰন্থ উন্মোচক সন্মানীয় শ্ৰীযুত হেমেন দাসদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে এই গ্ৰন্থখনিৰ গ্ৰন্থকাৰ নীৰৱ সাধক সন্মানীয় শ্ৰীযুত জিতেন চৌধুৰীদেৱক অকণমান সন্মুখ ভাগলৈ আহি এটা হাত চাপৰি আদৰণি জনাইছোঁ জিতেন চৌধুৰীদেৱ খুব কম কথা কয় কিন্তু কাম বহুত কৰে গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ এই যাত্ৰা অব্যাহত থাকক আৰু আমাক ভাল ভাল গ্ৰন্থ উপহাৰ দিয়ক তাৰে বাঞ্ছা কৰিছোঁ সেই বাঞ্ছাৰে আজিৰ এই গ্ৰন্থ উন্মোচনী চমু অনুষ্ঠানটি ইমানৰে সামৰিছোঁ ধন্যবাদ